টিংখাঙৰ নখাট অঞ্চলৰ এজন প্ৰকৃতিপ্ৰেমী লোক। তেওঁ আজিৰ পৰা প্ৰায় 10-20 বছৰ আগতেই ৰাস্তাৰ দুয়োকাষে ৰোপণ কৰিছিল বিভিন্ন প্ৰজাতিৰ কিছু মূল্যৱান গছ-গছনি, ফুল, শাল, হেঙুন, শিলিখা, আজাৰৰ পৰা আদি কৰি বিভিন্ন ধৰণে তেওঁ বিভিন্ন পুলি আনি তেওঁ ৰোপণ কৰিছিল আৰু আজি সেই গছপুলিসমূহ পুৰঠ হৈ উঠিছে। মই পোনে পোনে তেখেতৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ। প্ৰথমতে আপোনাৰ পৰিচয়টো দি ল'ব। মোৰ পৰিচয় শ্ৰীযোগেন চাংমাই, নখাট চাংমাই গাঁও, মই জালেঙেৰি। আপুনি যে এই গছপুলিবোৰ কেতিয়া ৰুইছিল আৰু এতিয়া বৰ্তমান আপোনাৰ বয়স কিমান হৈছে? গছপুলি মই প্ৰথমে ৰুইছিলোঁ, সেইখিনিতো ফ'ৰলেন ৰাস্তাত কাটি পেলালে, চাও ডাঙৰলৈকে ৰুইছিলোঁ। তাত প্ৰায় মোৰ গছ 80 জোপামান কাটি পেলালে। তেতিয়া মই ঘনকৈ ৰুইছিলোঁ। তাৰপাছত আকৌ মই 2002 বেমাৰ ভাল হৈ সেইখিনি গুৱাহাটীত বেমাৰ ভাল হৈ বেমাৰ পৰিলোঁ। বেমাৰ ভাল হৈ 9 চনৰ পৰা আকৌ আৰম্ভ কৰিলোঁ। 9 চনত আৰম্ভ কৰি এতিয়া মই পিছত ৰোৱা গছ সেইখিনি 130 জোপামান 50 জোপামানে ৰুইছিলোঁ, কিন্তু 120 মান আছে কিনি এতিয়া এই চহীকত আদৰ্শটো আৰু তাত মিলাই প্ৰায় অৰ্জুনে বেছি। শিলিখা আছে, আম আছে, চাম কঁঠাল আছে, বৰমুখ আছে, বগৰী আছে, মধুৰি আছে, তাৰপিছত আমলখি আছে, সেইবিলাকে। যিটো আপুনি গছবোৰ তাহানিৰ দিনতে ৰুই গ'ল, এতিয়া গছবোৰ পুৰঠ হ'ল, এতিয়া সেই গছৰ ছাঁতে বাটৰ পথৰুৱা হওক বা পথাৰলৈ ধান দাব বা ৰুবলৈ হওক, তেওঁলোকৰতো সেই গছজোপা ছাঁতে জীয়াব পাৰে। আজি কেনেকুৱা লাগিছে, কি ক'ব? ভাল লাগিছে মোৰ এতিয়া। এই গছজোপা জিৰণি লোৱা মাইকী মানুহে মোক কয়, শাওণ বাহিৰমহীয়া ভাতো আমি তাতে খাওঁ বোলে, কয় মোক মানুহবোৰ চবেই। তোমালোকে ৰুবা সেই গছ বোলো, মাজে মাজে ৰুই দিয়া, যিমান পাৰিবা ৰুই থাকা, বুজিছা নাই? কাৰণ প্ৰকৃতি নহ'লে ধ্বংস হ'ব, গছপুলি নহ'লে চব মিছাব। বতৰ হাল সলনি হৈ গৈ আছে, বতৰ চাওঁ হৈ গৈ হয়। তেওঁ সেই আজিৰ পৰা প্ৰায় 20-10 বছৰ আগতেই ৰোপণ কৰি গছবোৰ এতিয়া পুৰঠ হৈছে। সেই গছবোৰে এতিয়া বাটৰ পথৰুৱাক ছাঁ দিয়ে। এই পথাৰলৈ অহা ৰোৱনী দাৱনী তেওঁলোকো এই পথৰ কিনাৰৰ এই গছজোপাৰ ছাঁতেই জীয়াই। নখাট অঞ্চলৰ এতিয়া কিছুমান যুৱক ওলাই আহিছে আৰু এই পথতে এতিয়া আকৌ নতুনকৈ ৰোপণ কৰিছে কিছু গছপুলি। হয়, মই আপোনাৰ ওচৰলৈ আহিছোঁ। হয়, কি ক'ব যে সেই তাহানিৰ দিনতে ৰোৱা গছবোৰ এতিয়া পুৰঠ হৈ পথৰ বাটৰত ছাঁ দিছে আৰু এতিয়া আপোনালোকেও এতিয়া সেই পথৰ কিনাৰতে আকৌ নতুনকৈ পুলি ৰোপণ কৰিছে? আচলতে পদক্ষেপটো লৈছোঁ মানে বৰদেউতাহঁতৰ পৰাই। আমি তেখেতলোকৰ কামত ভাল লাগিলে যে গছপুলি ৰোপণ কৰি বাটৰুৱা জীয়াৰ পিছতো বাটৰুৱা জীয়াৰ লগতো মানে চৰাই চিৰিকটি আদি কৰি বিভিন্ন ধৰণৰ আৰু ইয়াত ঔষধি গছো ৰোপণ কৰিছে তেখেতে, আমি দেখিবলৈ পালোঁ। যি কি নহওক তেখেতৰ কামতেই আমি মানে ভাল লাগি আমি নামনাং চাৰিআলি ব্যৱসায়ী সন্থাৰ উদ্যোগত আমি প্ৰায় 12জনমান যুৱকে এটা উদ্যোগ ল'লোঁ যে নৱেম্বৰ মাহৰ 5, 6, 7 তাৰিখে এখন পুতলা থিয়েটাৰ আনিলোঁ। আৰু পুতলা থিয়েটাৰ অনাৰ উদ্দেশ্য হ'ল আমি যাতে উঠি অহা নৱপ্ৰজন্মক কণ ছাত্ৰ ছাত্ৰীহঁতেও কিবা অলপ পাওক। তাৰপিছতে তাত পুতলা থিয়েটাৰখন অনাৰ পিছত যি টকা ৰাহি হ'ব তাৰে কিছু অংশ আমি NH 52DB নখাট বাইপাছৰ পৰা আপ টু চৰিকটালৈকে প্ৰায় 3.5 কিলোমিটাৰমান পথ, 3.5 কিলোমিটাৰে হ'ব, 4 কিলোমিটাৰ আমি এটা ছাইডত আমি বৃক্ষৰোপণ কৰিম। আৰু সেই উদ্দেশ্যে আমি প্ৰায় 80% কাম আমাৰ ক্লিয়াৰ হৈ গ'ল, মানে বৃক্ষৰোপণৰ কাম 80% ক্লিয়াৰ হৈ গ'ল। এতিয়া খেতি পথাৰৰ দিন, আমাৰ বন্ধুবৰ্গসকলো বিশেষভাৱে ব্যস্ত থকাৰ বাবে আৰু 20% কাম মানে বাকী আছে, প্ৰায় 20-25টামান পুলি বাকী আছে। আমিও এই সপ্তাহটোৰ ভিতৰতে আমি সেইটো কামো আমি ক্লিয়াৰ কৰিম। যি সময়ত যি বনধ্বংস কাৰ্য চলি আছে তাৰ সমান্তৰালকৈ টিংখাঙৰ এই নখাট অঞ্চলৰ সেই বয়োজ্যেষ্ঠ লোকসকলৰ উপৰিও নখাটৰ যুৱ সমাজেও এতিয়া আকৌ সেই পৰিৱেশক সুস্থ কৰি তুলিবলৈ এনেদৰে ৰাস্তাৰ দুয়োকাষে ৰোপণ কৰিছে বিভিন্ন প্ৰজাতিৰ গছপুলি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।